চাওক আহ্বান জনোৱাটো আটাইতকৈ সহজ কথা কিন্তু আহ্বান জনোৱাৰ পিছত একত্ৰিত হোৱাটো বেলেগ বেলেগ আইডিঅলজিৰ কাৰণে দল বেলেগ বেলেগকৈ গঠন কৰে আজি ভাৰতবৰ্ষত অগণন ৰাজনৈতিক দল আছে হিচাপ নাই ৰেজিষ্টাৰ্ড পলিটিকেল পাৰ্টিকেইটাহে হিচাপ আছে বাকীবিলাক হিচাপ নাই ঠিক তেনেকৈ ৰাজনৈতিক দলবিলাকক একত্ৰিত কৰাটো অতি কঠিন আৰু ৰাজনৈতিক দলবিলাক একত্ৰিত হ'ব লাগে বুলি ক'লেই কৈ থাকোঁতেই অঞ্জলি দৈমাৰী নতুন দল গঠন কৰিলে এমাহো হোৱা নাই গতিকে কাইলৈ এক লগাৰ প্ৰস্তুতি চলোৱাৰ লগে লগে আৰু কোনোবাই এটা খুলিব গতিকে সেই ক্ষেত্ৰত লগ লাগিব লাগেতো সহজ কিন্তু লগ লগাটো কঠিন এবাৰ কিন্তু এইখনৰ পিছত এখন সভা কৰিছে গৌৰৱ গগৈয়েও দায়িত্ব লৈ গৈছে গতিকে কংগ্ৰেছত গৌৰৱ গগৈয়ে কিবা এটা কৰিব পাৰিব যেন লাগে নেকি এতিয়া নহয় মই গৌৰৱ গগৈ নহয় আচলতে কংগ্ৰেছ দলে তেওঁলোকৰ এটা সময়ত BTC অঞ্চলত যথেষ্ট সমৰ্থক আছিল আৰু তেওঁলোকে এইবাৰ নিশ্চয় ভাবিছে তেওঁলোকে যে তেওঁলোকৰ সাংগঠনিক স্থিতিটো শক্তিশালী কৰিব পাৰি নেকি কিন্তু মই সেইকাৰণে কৈছোঁ মই কোনো ৰাজনৈতিক দলৰ কথা কোৱা নাই বিৰোধী পক্ষৰ ৰাজনৈতিক দলবিলাকে বিৰোধী হ'ব শিবিৰটো দুৰ্বল কৰিবৰ কাৰণে ৰাজনীতি কৰিব নালাগে বিৰোধী পক্ষক শক্তিশালী কৰিবৰ কাৰণে ৰাজনীতি কৰিব লাগে মই পোনপটীয়াকৈ এই আশাৰে কৈছোঁ এটা বিশেষ দলক কোৱা নাই আটাইকেইটা দলকে কৈছোঁ চৰকাৰত থকা দল দুটাৰ বাহিৰে এতিয়া আপোনালোকেতো বিধানসভা কৰিছে যোৱা 4টা বছৰত আমি 5টা ইলেকশ্যন খেলিছোঁ MP খেলিছোঁ আপোনালোকে যাতে জানে মই বৰ্তমানৰ সভাপতি দিলীপ শইকীয়াৰ বিৰুদ্ধে মই নিজে প্ৰাৰ্থী হৈছোঁ আপোনালোকে ফ্ল'ৰ কোৰ্ডিনেশ্যনতো কথা কৈছে কিন্তু আমি ফিল্ডত কেতিয়াও তেওঁলোকৰ লগত একেলগে নাই কোকৰাঝাৰত তেওঁলোকে সমৰ্থন দিছে UPPLক আমাৰ MP খেলিছে তাত বাই ইলেকশ্যন MLA 2টা MLA ইলেকশ্যনত চিডলি আৰু গোসাইগাঁও 2টা ইলেকশ্যনতে আমি তেওঁলোকৰ বিৰুদ্ধে খেলিছোঁ আৰু প্ৰমোদ বড়ো ডাঙৰীয়াই যিটো MCLA চিট এৰি দিছিল তাতো আমাৰ বিৰুদ্ধে ভাৰতীয় জনতা পাৰ্টি UPPL AGPয়ে খেলিছে গতিকে আমি ফিল্ডত তেখেতসকলৰ লগত নহয় হয় ৰাজনৈতিক পৰিস্থিতিত আমি যেহেতু অতি ক্ষুদ্ৰ ৰাজনৈতিক দল এটা আমি এটা অঞ্চলত আছোঁ 126টা সমষ্টিৰ ভিতৰত মাত্ৰ 15টা MLA চিট থকা এটা অঞ্চলৰ ৰাজনৈতিক দল আমি কেতিয়াও অসমৰ ৰাজনীতি নিৰ্ণয় কৰিব নোৱাৰোঁ এই মুহূৰ্তত আমি মেজৰিটি পালে 15টাই পালেও আমাৰ কেতিয়াও 64টা চিট নহয় যে আমি চৰকাৰ কৰিব পাৰিম সেই ক্ষেত্ৰত আমি কোনোবা ৰাজনৈতিক দলক দিছপুৰ আৰু দিল্লীত সমৰ্থন দিবই লাগিব আৰু আমাৰ দলে ঐক্যবদ্ধভাৱে চিন্তা কৰিব কোন দলক ভৱিষ্যতে সমৰ্থন দিয়ে আমি 2 মাহ পিছত হ'বলগীয়া ইলেকশ্যনটোত কাকো সমৰ্থন দিবলগীয়া নহয় আমাকে সমৰ্থন দিবলগীয়া হ'ব কোনোবাই আমি মেজৰিটি পাম বিজেপিয়ে কৈছে যে হাগ্ৰামা মহিলা দিৱসত খেলিব সেই চিটত বিজেপিয়ে কোনো প্ৰাৰ্থিত্ব নিদিয়ে তেওঁ 2টা চিটৰ কথাই কৈছে যে প্ৰমোদ বড়ো আৰু হাগ্ৰামা মহিলাৰী সেইটো তেওঁলোকে যিটো জেষ্টাৰ দেখাইছে সেইটোক আমি তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ তেওঁলোকৰ জেষ্টাৰৰ কাৰণে কাইলৈ যদি আমাৰ তেখেতসকলৰ সভাপতি খেলে ইলেকশ্যন BTC নিশ্চয় তেনেকুৱা উত্তৰে বেলেগ ৰাজনৈতিক দলৰ পৰা হয়তো আহিব পাৰে এটা সীমিত এৰিয়াত যেহেতু ৰাজনীতি কৰা হয় আৰু ভাৰতীয় জনতা পাৰ্টিৰ মই ৰাজনীতিটো দেখিছোঁ তেওঁলোকৰ লক্ষ্য BTCৰ লগতে 2026 তেওঁলোকৰ লক্ষ্য 15টা MLA চিট আৰু এই 15টা MLA চিটৰ কাৰণে তেওঁলোকে নিজা ৰাজনীতি কৰিছে সেইটোত আমি বাধা দিয়া সেইটোত আমি তেওঁলোকক কিবা প্ৰতিৰোধ কৰা কোনো প্ৰশ্ন আমি কৰিব নোৱাৰোঁ আমি সৰু দল কিন্তু আমি BTCত প্ৰতিৰোধ সৃষ্টি কৰিব পাৰিম যে আমি মেজৰিটি পাবৰ কাৰণে সকলো ৰাজনৈতিক সিদ্ধান্তেৰে আমি আগবাঢ়ি যাম এই মুহূৰ্তত বিজেপিও নহয় কংগ্ৰেছো নহয় আমাৰ এই মুহূৰ্তত আমি BPF আৰু BPF হিচাপে আমি নিৰ্বাচন খেলিম যেহেতু আমি 40টা চিটত খেলিম আমি এই মুহূৰ্তত হীৰা হৰণীয়া ৰাজনৈতিক দলটোৱে আমাৰ লগত আলোচনা কৰিছে চিট শ্বেয়াৰিঙৰ কথা পাতিছে তেওঁৰ বাহিৰে অন্য কোনো ৰাজনৈতিক দলৰ লগত চিট শ্বেয়াৰিং বা অন্যান্য ৰাজনৈতিক কথা আমি পতা নাই হীৰা হৰণীয়াক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ এই কাৰণে যে হীৰা হৰণীয়াই যেতিয়া প্ৰথম MP খেলে এটা বিভ্ৰান্তি সৃষ্টি হৈছিল BTC যে বড়ো অবড়ো আজি সেই একেগৰাকী নেতাই আমি যে সেই সময়ত বড়ো অবড়ো ৰাজনীতি কৰা নাছিলোঁ সকলো ধৰ্ম আৰু বৰ্ণৰ মানুহৰ ৰাজনীতি কৰিছিলোঁ হীৰা হৰণীয়াই আজি ইষ্টাব্লিছ কৰিছে আমাৰ লগত আহি পেলাই আমি যে কাৰো বিৰুদ্ধে নাছিলোঁ সকলোকে লৈ গৈছিলোঁ হীৰা হৰণীয়াই
প্ৰমাণ কৰিছে তাৰ কাৰণে হীৰা হৰণীয়াক মই ধন্যবাদ দিব লাগিব এটা সত্য কথা তেওঁ প্ৰমাণিত কৰিছে সময় লাগিছে 15 বছৰ লাগিছে কিন্তু সত্যটো প্ৰতিষ্ঠা হৈছে হাগ্ৰামা ধৰ্ম নিৰপেক্ষ আৰু সকলো জাতিৰ পক্ষত থকা এগৰাকী নেতা এই ৰঞ্জন দৈমাৰীৰ বিষয়টোত আপুনিও এটা কৈছিল যে আমি দেখিছিলোঁ ছ'চিয়েল মিডিয়াৰ পোষ্টত যে এই মুহূৰ্ততহে প্ৰমোদ বড়োৱে ৰঞ্জন দৈমাৰীৰ কথা মনত পেলাইছে এই বিষয়টো ৰাজনীতি কৰিছে নেকি ৰঞ্জন দৈমাৰীক লৈ প্ৰমোদ বড়োৱে চাওক ৰঞ্জন দৈমাৰী মই অদ্ভুত অসমৰ ভাৰতবৰ্ষৰ যিমান এক্সট্ৰিমিষ্টৰ লগত ভাৰত চৰকাৰে কথা পাতিছে ট্ৰাইপাৰ্টিষ্ট টক বা ডুৱেল টক্স যিয়ে নহওক যিবিলাক কথা পাতিছে ৰঞ্জন দৈমাৰী ডাঙৰীয়াহঁতক জেলৰ পৰা উলিয়াই আনি মুখ্যমন্ত্ৰী গৃহমন্ত্ৰীৰ লগত চুক্তি স্বাক্ষৰ কৰিলে আকৌ জেললৈ প্ৰক্ষেপ কৰিলে মইতো বুজি নাপালোঁ মই দেখা নাই মোৰ 40 বছৰীয়া ৰাজনৈতিক ইতিহাসত আমিও সংগ্ৰামী মানুহ বহুত জেল জৰিমনা আমিও খাইছোঁ কিন্তু মই দেখিছোঁ ৰঞ্জন দৈমাৰীৰ ক্ষেত্ৰত সুকীয়া হৈছিল হয় ৰঞ্জন দৈমাৰীৰ যেটো উগ্ৰপন্থী সংগঠন তেওঁলোকে উগ্ৰপন্থী সংগঠনে মানুহক মৰম কৰিবৰ কাৰণে গঠন নকৰে তেওঁলোকে অস্ত্ৰৰ সলনি অস্ত্ৰৰ বিৰুদ্ধে জবাব দিয়া ৰাজনৈতিক দল বহু ৰাজনৈতিক দল উত্তৰ পূৰ্বাঞ্চলত আজি গঠন হৈছে য'ত উগ্ৰপন্থী সকলো তাত সহযোগ কৰিছে মূল সুতিলৈ ঘূৰি আহিছে কিন্তু ৰঞ্জন দৈমাৰীৰ ক্ষেত্ৰত ব্যতিক্ৰম দেখা গ'ল আপোনালোকে জানে নাগালেণ্ডৰ দুটাকৈ এক্সট্ৰিমিষ্ট সংগঠন আজিও তেওঁলোকে অভাৰগ্ৰাউণ্ড হৈ আছে তেওঁলোকৰ লগত ভাৰত চৰকাৰে যেটো ব্যৱহাৰ কৰিছে মই ভাবোঁ ৰঞ্জন দৈমাৰীৰ লগত সেই ব্যৱহাৰটো কৰা নাই আৰু প্ৰমোদ বড়ো ডাঙৰীয়াই 5টা বছৰৰ শেষত মই এতিয়াও কম 5টা বছৰৰ শেষত তেওঁৰ সময় নাই কালি পৰখি ইলেকশ্যন ডিক্লেয়াৰ দিব তেওঁৰ ক্ষমতা নাইকিয়া হ'ব সেই সময়ত তেওঁ গৈ পালে ৰঞ্জন দৈমাৰীক মুক্তি দিব লাগে বুলি গৃহমন্ত্ৰীক কোৱাত কিবা অৰ্থ থাকিব পাৰে নেকি ৰাজনীতিৰ বাদেতো একো নহয় যোনে যি কথা নকওক কিয় মই ৰঞ্জন দৈমাৰীৰ পক্ষত আছোঁ নে বিপক্ষত আছোঁ এই কথাটো বেলেগ কথা কিন্তু ৰঞ্জন দৈমাৰী সম্পৰ্কে প্ৰমোদ বড়ো 100 বাৰ ৰাজনীতি কৰিবৰ কাৰণে দিল্লীলৈ গৈছে অন্য ৰাজনৈতিক দলে কি ষ্ট্ৰেটেজি গ্ৰহণ কৰিছে আমি মূল ৰাজনৈতিক দল হিচাপে আজিৰ দিনটোতো আমি লক্ষ্য ৰখা উচিত আমি লক্ষ্য ৰাখিছোঁ ভাৰতীয় জনতা পাৰ্টি কংগ্ৰেছ অন্যান্য আঞ্চলিক ৰাজনৈতিক দলবিলাকে নিৰ্বাচন খেলাৰ কাৰণে যি কুচকাৱাজ কৰিছে প্ৰথমবাৰৰ বাবে এইবাৰ BTCৰ নিৰ্বাচনটো অলপ সুকীয়া হ'ব এটা দুটা নহয় 12টা দলে নিৰ্বাচন খেলিব তাত কংগ্ৰেছে খেলিব AIDF খেলিব BPF UPPL BJP জাতীয় আমাৰ অখিল গগৈৰ পাৰ্টি লুৰিণজ্যোতি গগৈ ডাঙৰীয়াৰ পাৰ্টি লেফ্ট পলিটিকেল পাৰ্টি অঞ্জলি দৈমাৰীৰ পাৰ্টি এনেকুৱা এটা ৰাজনৈতিক দল নাই যি এইবাৰ BTCত নিৰ্বাচন খেলাৰ কথা ভবা নাই সেইকাৰণে তাত যিকেইটা আঞ্চলিক ৰাজনৈতিক দল বিশেষকৈ আমাৰ যথেষ্ট চেলেঞ্জ আহিব আৰু ভোটাৰসকলে কি নিৰ্ণয় কৰে তাৰ ওপৰত যথেষ্ট গুৰুত্ব হ'ব আমি ভোটাৰসকলৰ ওপৰত বিশ্বাস ৰাখিছোঁ কাৰণ আমি যোৱাবাৰো আটাইতকৈ বেছি আসন পাইছিলোঁ 17খন আজিৰ দিনটোতো আমি 17খনতকৈ অধিক আমি 25খন আসন পাম বুলি আমি আশা ৰাখিছোঁ আৰু আমি দেখিছোঁ যে তাত যেহেতু এণ্টি ডিফেকশ্যন বিলখন নাই BTC এৰিয়াত সেইটোৱে যথেষ্ট অসুবিধা কৰে এণ্টি ডিফেকশ্যন বিল নোহোৱাৰ কাৰণে যোৱাবাৰ মই যেহেতু এটা অন্য দলত আছিলোঁ সেই দলটোৰ পৰা মই এগৰাকী প্ৰাৰ্থী ৰাতি 2:30 বজাত কাউণ্টিং শেষ হৈছিল জিকাইছিল আৰু ৰাতি 4টা বজাত 1.5 ঘণ্টা পিছত ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিছে গতিকে এণ্টি ডিফেকশ্যন বিলখন নোহোৱাৰ কাৰণে সৰু সৰু দলবিলাক বিজয়ী হোৱাৰ পিছতো আপোনালোকে দেখিব AIDF এবাৰ 4টা জিকিছিল 4টাই 8 দিন পিছতে বেলেগ ৰাজনৈতিক দললৈ গৈছিল কংগ্ৰেছো জিকিছিল এসময়ত 3-4টা সিট তাতে তেওঁলোকৰো যেহেতু এণ্টি ডিফেকশ্যন বিল নাই তেওঁলোকে যি সিদ্ধান্ত ল'লেও দলে একো কৰিব নোৱাৰে মেক্সিমাম এক্সপেল কৰিব পাৰে যিটোৰ পৰা তেওঁৰ যেটো সদস্যপদ সেই সদস্যপদটো বাহাল থাকে গতিকে মই ভাবোঁ আমি আগন্তুক দিনত যিকেইটাৰ বিৰোধী ৰাজনৈতিক দলে বৰ্তমান চৰকাৰত থকা ভাৰতীয় জনতা পাৰ্টি আৰু UPPLক পৰাজিত হোৱাটো বিচাৰিছে তেওঁলোকে তেওঁলোকৰ ষ্ট্ৰেটেজিত তেওঁলোকৰ পৰাজিত কৰাৰ স্বাৰ্থটোহে তেওঁলোকে লক্ষ্য ৰখা উচিত তেওঁলোকে নিৰ্বাচন খেলিব লগা কাৰণে খেলি তাত কিছুমান দলে বিশেষকৈ মই নাম ক'ব বিচৰা নাই যেহেতু সবৰে গণতান্ত্ৰিক ৰাইট আছে BPF দল আজি আমি মহাজোঁটৰ লগত লগ লাগি নিৰ্বাচন খেলিছিলোঁ MLA ইলেকশ্যন
আৰু আমি বিৰোধী পক্ষৰ লগত আছিলোঁ আৰু নিৰ্বাচনত আমি বিৰোধী পক্ষতে থাকিম গতিকে আমি যিসকল ৰাজনৈতিক দলে তেওঁলোকৰ বিজয়ী হোৱাৰ কাৰণে নিৰ্বাচন খেলে আমাৰ ক'বলগীয়া একো নাই কিন্তু ক্ষতিকাৰক হিচাপে যদি নিৰ্বাচন খেলে তেতিয়াহ'লে আকৌ এবাৰ হয়তো চৰকাৰত থকা ৰাজনৈতিক দল দুটাকে সহায় কৰা হ'ব আপোনালোকৰ ষ্ট্ৰেটেজিকেলি ইয়াত কি হ'ব নাই তেওঁলোকৰ কৌশলৰ লগত আমাৰ কৌশলৰ মিল নাই আমি তেওঁলোকৰ বিপৰীতে ইলেকশ্যন খেলোঁ গতিকে তেওঁলোকে কি কৌশল লৈছে কি আলোচনা কৰিছে আমাৰ লগত কৰি আলোচনা কৰা তেওঁলোকে কৌশল লোৱা নাই গতিকে ভাৰতীয় জনতা পাৰ্টীৰ তেওঁলোকৰ এটা একেবাৰে সাংঘাতিক ধৰণে ৱেল অৰ্গেনাইজ পলিটিকেল পাৰ্টি তেওঁলোকৰ সৰ্বভাৰতীয় ৰাজনৈতিক দল টকাই পইচাই ক্ষমতাই এতিয়া নতুনকৈ শুনিছোঁ বি টি আৰত কি কাৰণত নাজানো প্ৰত্যেকটা বুথত 15জনীয়া কিবা যুৱ বাহিনী গঠন কৰিব সেই যুৱ বাহিনীটো কি কাৰণত গঠন কৰিব আজিৰ দিনটোত কিন্তু প্ৰশ্নবোধক চিন যিয়ে নহওক সেই যুৱ বাহিনীটো গঠন কৰি তেওঁলোকে সম্পূৰ্ণ শক্তিৰে নিৰ্বাচন খেলিব বিচাৰিছে গতিকে তেওঁলোকৰ ষ্ট্ৰেটেজি তেওঁলোকে কৰিছে আমাৰ ষ্ট্ৰেটেজি আমি কৰিছোঁ মই ভাবোঁ তেওঁলোকৰ ষ্ট্ৰেটেজিত আমি ভৰি দিয়া উচিত হ'ব বুলি আমি নাভাবোঁ আমিতো এতিয়া আমাৰ বিৰুদ্ধে যিবিলাকে নমিনেশ্যন দিব সকলো ৰাজনৈতিক বিৰুদ্ধে আমি নিৰ্বাচন খেলিব লাগে কংগ্ৰেছো হ'ব পাৰে বিজেপি আক্ৰমণটো কাম কৰা নকৰাটোতো চৰকাৰৰ ওপৰতে নিৰ্ভৰ কৰিব আমি চৰকাৰকে দুখ দিম প্ৰমোদ বড়ো ডাঙৰীয়া তাত চৰকাৰ চলাইছে প্ৰমোদ বড়োৰ লগত তাত বিজেপিৰ বিলাক আছে বিজেপিৰ MCL বিলাক আছে গতিকে প্ৰমোদ বড়োৰ নেতৃত্বত থকা চৰকাৰখনকে আমি গালি পাৰিব লাগিব তাত যি পাৰ্টিয়ে নাথাকক এই মুহূৰ্তত মই আমাৰ যেহেতু কোনো আলোচনাই হোৱা নাই এই বিষয়ে কংগ্ৰেছে তেওঁলোকেও সময়ে সময়ে 40টাতে দিয়াৰ কথা কৈছে তেতিয়াহ'লে কাৰোবাৰ বন্ধু হোৱাৰ প্ৰশ্ন তেওঁলোকৰ অহা নাই মই ভাবোঁ যে ইমান প্ৰি মেচিয়ৰ্ড কথা কোৱা মোৰ উচিত নহ'ব বিৰোধী ৰাজনৈতিক দলবিলাকে মই ভাবোঁ বৰ্তমান ক্ষমতাত থকা যি দুটা দল তাত আছে তেওঁলোকক পৰাজিত কৰাবৰ কাৰণে তেওঁলোকেও তেওঁলোকৰ ৰাজনৈতিক দলৰ পৰা কৌশল গ্ৰহণ কৰিব বুলি মই আশাবাদী আপুনি MCL খেলিব নেকি নাই মই যেহেতু MLA খেলিয়েই 1 বছৰ পিছতেই MP খেলিলোঁ এজন মানুহে 3-4টা 5 বছৰত নিৰ্বাচন খেলাটো সম্ভৱ নহয় মোৰ বাহিৰে বাকী MLA বাকী ex-MLA তেওঁলোকে প্ৰায়বিলাকে আমাৰ নিৰ্বাচন খেলে DSP লগত চিট শ্বেয়াৰিং কেইটামান হ'ব পাৰে নাই যেহেতু কমিটি এখন বনাই দিছে এই মুহূৰ্তত মই সংখ্যাটো ক'ব নোৱাৰিম আৰু কমিটিখনে ফাইনেল কৰিব তিনিজনীয়া কমিটি এখনে GSPৰো কমিটি তাত আমাৰ হীৰা হৰণা ডাঙৰীয়া নিজেও আছে গতিকে তেওঁলোকে আলোচনা কৰি আছে নিশ্চয় ফলপ্ৰসূ ৰিজাল্ট ওলাব ব্যৱস্থা কৰিব লাগে মাটি দিব লাগে তেওঁলোকক গতিকে তেওঁলোক আৰু যিসকল মানুহ ম্যাদী পট্টাটো আছে তাতো কিছু উচ্ছেদ হৈছে বুলি কৈছে কিছু সংখ্যক ম্যাদী পট্টা তেওঁলোকক নিশ্চয় এটা নিয়ম আছে নিয়মৰ ভিতৰত তেওঁলোকক ভূমি প্ৰদান কৰিব লাগিব মই ভাবোঁ ভাৰতীয় নাগৰিকক যি ধৰ্মৰে নহওক হিন্দু মুছলমান খ্ৰীষ্টান যি ধৰ্মৰে নহওক তেওঁলোকৰ মাটিৰ যদি প্ৰয়োজন হয় মানে চৰকাৰখনে সহমৰ্মিতাৰে সেই মাটি অধিগ্ৰহণ কৰা উচিত যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত